হাই গাইজ, মোৰ পাকঘৰলৈ স্বাগতম। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা মালপোৱা ৰেচিপি। আপোনালোকে যদি মোৰ ভিডিঅ' প্ৰথমবাৰ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, তেতিয়া মোৰ নটিফিকেশ্যনবিলাক আগতীয়াকৈ পাই থাকিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে মই লৈছোঁ 250 গ্ৰাম গুড়, হাফ কেজি চাউল লৈছোঁ। চাউল 4 ঘণ্টাৰ বাবে তিয়াই ৰাখিছিলোঁ, ৱালত খুন্দি মই গুড়া কৰি লৈছোঁ। ভিডিঅ'টো দীঘল হ'ব বুলি মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। গাখীৰ লৈছোঁ হাফ কাপ, আটা পাউডাৰ লৈছোঁ মই হাফ বাটি। এতিয়া মই এটা চচপেন পাতি দিছোঁ, গেছটো মই অন কৰি দিছোঁ। এতিয়া মই এগিলাচ পানী দি দিছোঁ। এয়া মই টুকুৰা কৰি থোৱা গুড়খিনি দি দিছোঁ। গুড়খিনি মই গলাই ল'ম। এয়া গুড় এনেধৰণে গলাই ল'ব, গুড় আপোনালোকে টাৰ হ'বলৈ নিদিব। এয়া মোৰ গুড় গলিলে মই এতিয়া গেছ অফ কৰি দিছোঁ, অলপ সময় ঠাণ্ডা হ'বলৈ দিম। এয়া গুড়ৰ পানীখিনি মোৰ ঠাণ্ডা হ'ল। আপোনালোকে হাই ফ্লেমত 5 মিনিট উতলিবলৈ দিব। ঠাণ্ডা হ'লে এনেদৰে এখন চেকনি লৈ চেকনিৰ সহায়ত চাকি ল'ব। এয়া এতিয়া মই খুন্দি ৰখা পিঠাগুড়ি অলপ অলপ কৰি দি মিলাই থাকিম। এনেদৰে মিলাব। এতিয়া হাফ কাপ মই আটা পাউডাৰ দিছোঁ। এচামুচ মই নিমখ দি দিছোঁ। এতিয়া মই অলপ গাখীৰ দি দিছোঁ। আপোনালোকে যদি গাখীৰ দিব নিবিচাৰে গাখীৰ স্কিপ কৰিবও পাৰে। এনেদৰে মালপোৱা আপোনালোকে খুব কম সময়ৰ ভিতৰতে ঘৰতে সহজতে বনাই খাব পাৰে। বস্তুখিনি আপুনি যিখিনি বস্তু ইউজ কৰিব সেইখিনি মেজাৰমেণ্টটো আপুনি সঠিকভাৱে ল'ব। বেটাৰটো ঠিক এনেকুৱা হোৱালৈকে আপোনালোকে ফেটি ল'ব। মোৰ বেটাৰটো ৰেডি হৈ গৈছে। এতিয়া মই 1 ঘণ্টাৰ বাবে ৰেষ্ট ল'বলৈ দিম। এয়া মোৰ বেটাৰটো ফেটি থোৱা 1 ঘণ্টা হৈ গ'ল। এতিয়া মই ইয়াত বেকিং পাউডাৰ দি দিছোঁ এচামুচ, পুনৰ ফেটি লৈছোঁ। এয়া মই এখন কেৰাহী পাতি দিছোঁ, গেছটো অন কৰি দিছোঁ। আপোনালোকে এনেকুৱা এখন দ চাইজৰ কেৰাহী ল'ব যাতে তেলটো তলত ভালদৰে থাকে। এয়া মই ৰিফাইন অইল দি দিছোঁ। যিহেতু মালপোৱা হয় তেলটো অলপ বেছি লাগিব। তেলটো মই অলপ গৰম হ'বলৈ দিছোঁ। আপোনালোকে বেটাৰ দিবলৈ ঠিক এনেকুৱা এখন গোল হেতা ল'ব, তেতিয়া দিয়াত সুবিধা হ'ব। বেটাৰটো এনেদৰে মাজত দিব। এনেদৰে ওপৰত তেল দিব। এয়া দেখিছে মালপোৱা উঠি আহিছে ধুনীয়াকৈ। মালপোৱা বহুত হেল্ডি ফুড হয়, হেল্ডি ৰেচিপি। সকলোৱে খাব পাৰিব, ডায়েবেটিছ লোকেও খাব পাৰিব যিহেতু গুড় দি বনোৱা হৈছে। পুনৰ মই বেটাৰ দি দিছোঁ। এনেদৰে মিডলত দিব। তেলটো প্ৰথমতে আপোনালোকে হাই ফ্লেমত গৰম কৰি ল'ব। যেতিয়া বেটাৰ দিব তেতিয়া আপোনালোকে ল' টু মিডিয়াম ফ্লেমত দিব। এয়া দেখিছে, দেখিবলৈ কিমান ধুনীয়া হৈছে। বনাবলৈ একেবাৰে সহজ। আপোনালোকে ঘৰতে ট্ৰাই কৰিব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল বুটামটো টিপি দিবলৈ নাপাহৰিব।
এইটো মালপোৱা মোৰ হৈ গৈছে। এনেদৰে মই বাকীকেইটা মালপোৱা পুৰি আপোনালোকক প্লেটিং কৰি দেখাই আছোঁ। সেয়া মালপোৱা আপোনালোকৰ আগত প্লেটিং কৰিলোঁ।